কালি এজন ছোৱালীক দেখি খাইছিলোঁ ক্ৰাছ। তো গাইছ এতিয়া মই পুৱাই পুৱাই কৰি আছোঁ ব্ৰাছ। নমস্কাৰ গাইছ, মই অনিৰুদ্ধ। ৱেলকাম জনাইছোঁ মোৰ আন এটা ব্লগ লৈ। মানে গাইছ আজি আমি যাই আছোঁ কাকৈজনা পাৰ্ক। তাতে বোলে গাইছ সোণালী বান্দৰ আছে বোলে, আৰু তাতে এটা ৱাটাৰফল আছে বোলে মজাৰ। তো তাত গৈ কি আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম ভালকৈ। মানে কি আৰু কম গাইছ, ৰাস্তাবোৰ ইমান বেয়া নাই ইয়াৰ, আৰু সৰু সুৰা ৰাস্তা, এখন গাড়ী আহিলে আৰু এখন গাড়ী যাব ৰাস্তাই নাই। আৰু এই পাৰ্কখন বঙাইগাঁৱৰ ওচৰতে অৱস্থিত। আপোনালোকেও যদি বঙাইগাঁৱৰ পৰা কোনোবা ভিডিঅ' দেখি আছে আহিলে আহিব পাৰে। তো ফাইনেলি গাইছ আহি পালোঁ, গাড়ী পাৰ্কিং কৰি থলোঁ আৰু বলক টিকেট কাউণ্টাৰৰ পৰা টিকেট লৈ ভিতৰলৈ যাওঁ। তো মই ফাৰ্ষ্টতে সোমাই দেখিলোঁ এখন মজাৰ পুল আছে, আৰু ইয়াত আপোনালোকে যদি ফটো উঠিব যায় ফটো উঠিব পাৰে। ইয়াৰ মানে পৰিৱেশটো পূৰা একদম ভাল লাগিছে, চাৰিওপিনে চাফা একদম মানে। আৰু সেই যে দেখিছে গাইছ, এই ঘৰটোত আপোনালোকে আহিলে ফটো উঠিব পাৰে। ইয়াত ফটো উঠাৰ মজাৰ জেগা আছে, মানে বহিব পাৰে, ৰেষ্ট ল'ব পাৰে। আৰু ছাইডতে আছে বান্দৰ এটা আছে, সোণালী বান্দৰ। ইয়াত বোলে সোণালী বান্দৰ ওলাই গাইছ। তো বলক পাৰিলে আপোনালোককো দেখাই আছোঁ। আৰু ইয়াত ফটো উঠাৰ মানে মজা জেগা আছে। ইয়াত ফটো উঠা ষ্টেণ্ড আছে, ইয়াত আহিলে আপুনি বহিব পাৰে। ছাইডত ইমান মানে বহাৰ জেগা আছে। আৰু আগত এটা চাংঘৰ আছে গাইছ, এই যি চাংঘৰটো। তো বলক আপোনালোককো দেখাই আছোঁ ভালকৈ। আৰু ইয়াৰ ছাইডত লেখা আছে গ গ্ৰীণ বুলি। মানে মজাৰ জেগা আর কি গাইজ, ফটো উঠিব পৰা ভাল এটা প্লেচ আর কি। তো বলক গাইজ এই চাংঘৰটোলৈ আগুৱাই যাওঁ। চাংঘৰটো একে মানে বাঁহেদি বনাইছে, ভাল লাগিছে আৰু দেখি। ইয়াত ফটো উঠা জেগা এটা মজাৰ। তো এইটোৱে হৈছে কাকৈজনা পাৰ্ক। আৰু এইফালে আমাৰ শিৱ বাবাৰ এটা মন্দিৰ আছে গাইজ। তো বলক গাইজ আহিছোঁ যদিও শিৱ বাবাৰ দৰ্শন কৰি আহোঁ প্ৰথমে। তো গাইজ বহুত কষ্ট কৰি আহিলোঁ ওপৰত, পূৰা মানে একদম ভাগৰি গৈছোঁ ওপৰত আহি। তো বলক শিৱ বাবাৰ দৰ্শন কৰি আহোঁ আৰু আপোনালোককো দৰ্শন কৰাই দিওঁ গাইজ। তো ফাইনেলি গাইজ ওপৰত আহি পালোঁ, আৰু এতিয়া শিৱ বাবাৰ দৰ্শন কৰিম প্ৰথমে। তো ফাইনেলি গাইজ এইফালে আমাৰ শিৱ বাবা দৰ্শন হৈ গ'ল। তো আপোনালোককো কৰাই দিলোঁ দৰ্শন। আৰু এইফালে আমাৰ শিৱ বাবাৰ এটা মন্দিৰ আছে। তো বলক গাইজ শিৱ বাবাৰ দৰ্শন হৈ গ'ল। এতিয়া বোলে ইয়াৰ কাষতে বোলে এটা ৱাটাৰফল আছে, তো ৱাটাৰফলটো চাই আহোঁ বলক গাইজ। তো ৱাটাৰফলটো মানে পাহাৰত মানে অকণমান যাব লাগে আগুৱাই। তো বলক যাওঁ গাইজ। আৰু ইয়াত বোলে সোণালী বান্দৰো ওলায়। তো গাইজ সোণালী বান্দৰটো দেখা পোৱা নাই, কিন্তু সোণালী গৰু দেখা পালোঁ। তো আপোনালোককো দেখাই দিওঁ। তো গাইজ ফাইনেলি বান্দৰটো দেখিলোঁ, কিন্তু এইটো সোণালী বান্দৰ নহয়। সোণালী বান্দৰ ক'ত দেখাই নাই এতিয়াও, আছেনে নাই এনেই কৈছি। তো বলক গাইজ প্ৰথমে ৱাটাৰফলটো দেখি আহক। তো ফাইনেলি গাইজ আহোঁতে ৱাটাৰফলটো দেখিলোঁ। তো ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্যটো দেখি বহুত ভাল লাগিল। আৰু এই ৱাটাৰফলৰ পানীটো সেইপিনে এটা ডাঙৰ পাহাৰ আছে, তাৰ পৰা আহে বোলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল গাইজ, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি, আৰু চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো বাই বাই গাইজ, লগ পাম আৰু এটা নিউ ব্লগ ভিডিঅ'ত।